Hello everyone, welcome to Exia IS Academy. So আমি আজিৰ পৰা এটা সিৰিজ আৰম্ভ কৰিব লৈছো য'ত জিওগ্ৰাফি ৰিলেটেড যিবোৰ কি টাৰ্মছ আহি আছে সো সেইবিলাকৰ কথা আমি অকমান এক্সাম পাৰ্সপেক্টিভত অকমান জানিব চেষ্টা কৰিছো ঠিক আছে সো আজি যেটো আমাৰ টপিক এই টপিকটো এটা খুব ইন্টাৰেষ্টিং টপিক আছে যেটো আপোনালোকে পেপাৰত হয়তো এই ফটোখন দেখি আছে নামটো হৈছে পোলাৰ ভৰ্টেক্স সো হোৱাট ইজ পোলাৰ ভৰ্টেক্স যেতিয়া আমাৰ ওচৰত কিবা এটা নতুন টাৰ্ম আহে আমি প্ৰথম কামটো হৈছে যে সেই টাৰ্মটো ব্ৰেক কৰিব লাগে. So let's break the term first. So what do you mean by polar vortex? So আমি যদি চাও যে polar vortex মানে so ইয়াত দুটা ওয়ার্ড আছে so এটা polar আৰু এটা আছে vortex. So গতিকে polar মানে কি সেইটো আমি already we know about it because it is very simple concept যে আমাৰ যেটো আৰ্থ আছে আৰ্থৰ যেটো এটো এটা নৰ্থ পোল এটো সাউথ পোল. So polar মানে কোনোবা এটা পোল কেন্দ্ৰিক হৈছে. So it is relating to a geographic pole. আৰু polar vortex নামৰ যেটো আজি এতিয়াৰ কনসেপ্ট এটো আৰ্কটিক যেটো পোল আছে আৰ্কটিক পোলৰ ওপৰত কনসেন্ট্ৰেট কৰি পেলাই এই কনসেপ্টটো আহিছে ঠিক আছে সেকেন্ড যেটো টার্ম আছে যেটো ইম্পৰ্টেন্ট হয় সেইটো আছে ভৰ্টেক্স হোৱাট ইজ ভৰ্টেক্স ভৰ্টেক্স মানে আপুনি এই ছবিখনৰ পৰাই গম পাইছে যে যেটো এটা স্পাইৰেল যেটো এটা মানে মুভমেন্ট অফ এয়াৰ হক বা মুভমেন্ট অফ ওয়াটাৰ হক তাকে ভৰ্টেক্স বুলি কয় সো গতিকে পোলাৰ ৰিজনত তেতিয়াহলে আমি কিবা এটা ভৰ্টেক্স পাইছো দ্যাট ইজ উইথ কম্বিনেশন অফ দিস টু ওয়ার্ডস উই ফাইন্ড দিস পোলার ভৰ্টেক্স ঠিক আছে সো গতিকে এতিয়া আমি এটা কিবা এটা আইডিয়া এটা কৈছে যে পোলাৰ মানে এটো ভৰ্টেক্স মানে এটো সো গতিকে এতিয়া আমি চাম যে হোৱাট ইজ দ্য ৰিয়েল কনসেপ্ট সো গতিকে আমি যদি চাও তেতিয়াহলে আমি দেখিম যে পোলাৰ ভৰ্টেক্স ৰিলেটেড এটা কিন্তু খুব ইম্পৰ্টেন্ট টার্ম এটা আছে বা এটা মিসকনসেপ্ট আছে যেটো আমি প্ৰথমতেই ক্লিয়াৰিফাই কৰি দিব বিচাৰিছো হেতু হৈছে কি যে বহুতে এটো ভাবে যে পোলাৰ ভৰ্টেক্স এন্ড দ্য পোলাৰ জেট ষ্ট্ৰীম আৰ সেম কাৰণ কি আমি যেতিয়া কিবা এটা বস্তু চাও তেতিয়াহলে আমি কি হৈছে কিছুমান ৰিলেটেড টার্ম পাই থাকো আৰু আমাৰ মাইন্ডত এটো ভাবো যে হেতু মানে এটো সো গতিকে পোলাৰ ভৰ্টেক্স এন্ড পোলাৰ জেট ষ্ট্ৰীম আৰ টু ডিফাৰেন্ট কনসেপ্ট ঠিক আছে দুটা বেলেগ বেলেগ ধৰণৰ উইন্ড হয় আৰু সেই দুটা বস্তু দুটা বেলেগ বেলেগ লোকেশনত আছে ঠিক আছে সো গতিকে আমি যদি চাও তেতিয়াহলে দেখিব যে যেটো পোলাৰ ভৰ্টেক্স আছে ইট ইজ ৰিসাইড ইন কোড আছে এটো স্ট্ৰেটোস্ফিয়াৰত আছে সো গতিকে পোলাৰ ভৰ্টেক্সটো আছে স্ট্ৰেটোস্ফিয়াৰ যেটো 30 বা 30 বা 10 বা 30 মাইলস এবভ দ্য সারফেস আছে আৰু যেটো আমাৰ জেট ষ্ট্ৰীম আছে জেট ষ্ট্ৰীম খিনি আমাৰ ট্ৰপোস্ফিয়াৰতে থাকে ঠিক আছে সো গতিকে ইট ইজ এ সিচুৱেটেড ইন দ্য পোলাৰ জেট ষ্ট্ৰীম occurs in the troposphere so গতিকে পোলাৰ জেট ষ্ট্ৰীম খিনি আছে ট্ৰপোস্ফিয়াৰ আকৌ পোলাৰ ভৰ্টেক্স খিনি আছে স্ট্ৰেটোস্ফিয়াৰ সো গতিকে দুইটা উইন্ড এতিয়াহলে সেপাৰেটেড হৈ আছে কাৰণ কি আমি জানো যে এটমস্ফিয়াৰ যদি এটা আছে সেই এটমস্ফিয়াৰটো বিভিন্ন লেয়াৰ থাকে এটো যদি সারফেস হয় তেতিয়াহলে প্ৰথমতে সারফেসৰ পৰা আপুনি কি পাব 10 কিলোমিটাৰ লৈকে বা 80 কিলোমিটাৰ লৈকে উই উইল ফাইন্ড দিস ট্ৰপোস্ফিয়াৰ ওপৰত আমি কি পাম স্ট্ৰেটোস্ফিয়াৰ সো গতিকে ট্ৰপোস্ফিয়াৰ ৰিজনত কি পাম আমি হেতু পাম আমি জেট ষ্ট্ৰীম আৰু যেটো স্ট্ৰেটোস্ফিয়াৰ ৰিজন আছে তাত আমি কি পাম পোলাৰ ভৰ্টেক্স ঠিক আছে সো গতিকে এই কনসেপ্টটো আপোনালোকে কেতিয়া ভুল নকৰিব ঠিক আছে প্ৰিলিমছত হেতু ইম্পৰ্টেন্ট হ'ব সো সেইকাৰণে আমি এই ডায়াগ্ৰামেটিক্যালি এটো বস্তু দেখুৱা গৈছে যে জেট ষ্ট্ৰীমটো এখিনিত আছে বিটুইন দিস above the surface and this is the polar vortex আপুনি যদি দুটা টার্ম মিলাই দিয়ে পোল এন্ড ভৰ্টেক্স তেতিয়ালে বস্তুটো ইনকান হ'ব জানো যে স্পাইৰেল আমাৰ এই ওয়াশিং মেচিনত ঘূৰি থকা নিচিনাকে এনেকে ঘূৰি আছে বুজি পাইছে নে সো গতিকে কনসেপ্টটো তেনেকে আপোনালোকে জিমান পাই সিমান মানে প্ৰ্যাকটিক্যালি ৰিলেট কৰি পেলাই আপুনি বুজিব লাগে সো গতিকে হোৱাট ইজ পোলাৰ ভৰ্টেক্স দ্যাট ইজ দ্য মেইন পইণ্ট সো গতিকে আমি যদি পোলাৰ ভৰ্টেক্সটো কি হয় হেতু যদি জানিবলৈ চেষ্টা কৰো তেতিয়ালে আমি দেখিম যে পোলাৰ ভৰ্টেক্স ইজ এ ব্যান্ড অফ স্ট্ৰং ওয়েস্টার্লি উইন্ডস forms in the stratosphere between a 10 to 30 miles above the north pole so গতিকে নৰ্থ পোলৰ 30 পৰা 10 বা 30 মাইল ওপৰত স্ট্ৰেটোস্ফিয়াৰ ৰিজনত এটা স্ট্ৰং উইন্ড ঘূৰি আছে that is called polar vortex that's the same তাৰপিছত কি কৈছে যে কিছুমান আমি পইণ্টস এইবোৰ মনত ৰাখিব লাগিব ডিউৰিং দা মানে ইন ৰিগাৰ্ড টু দা প্ৰিলিমছ পাৰ্সপেক্টিভ হেতু হৈছে যে ইট অলৱেজ অকাৰ্স এনেকুৱা নহয় কোবাত আপুনি এটা পইণ্ট পাব যে ক'ব যে অকল উইন্টাৰতহে বোলে পোলাৰ ভৰ্টেক্স হয় সামাৰত নহয় তেনেকুৱা নহয় সো ইট অলৱেজ অকাৰ কিন্তু কথাটো হৈছে কি যে ইট উইকেনছ ইন দা সামাৰ এন্ড ইট স্ট্ৰেংথেন ইন দা উইন্টাৰ সো গতিকে আপোনালোকে সেইটো কথা মনত ৰাখক যে যেতিয়া ঠাণ্ডা দিন আহিব তেতিয়াহলে ই অলপ ষ্ট্ৰং হৈ যাব মানে ঘূৰণিটো অলপ বেছি হৈ যাব কিন্তু সামাৰৰ ৰিজনতো সেইটো ঘূৰি থাকিব কিন্তু লাহে লাহে ঘূৰি থাকিব সো গতিকে ঠিক আছে সো গতিকে এটো বস্তু আপোনালোকে মনত ৰাখিব সেকেন্ড পইণ্ট ইজ দা পোলাৰ ভৰ্টেক্স ইজ নট এ ষ্টৰ্ম ওকে সো ইট ইজ নট এ ষ্টৰ্ম হ'বলৈ হলে খুব বেছি মানে উইন্ড হ'ব লাগিব যেনেকৈ আমি ধৰি লও আমি এতিয়া কৈছো যে সাইক্লোন ইজ এ ষ্টৰ্ম বহুত স্পিডত ঘূৰিছে এই যেটো সাৰ্কেল আছে কিন্তু ইয়াত এটা মডাৰেট স্পিডত ঘূৰি আছে সো গতিকে ইট ইজ এ উইন্ড বাট ইট ইজ নট এ ষ্টৰ্ম ঠিক আছে সো গতিকে এনেকুৱা সৰু টাৰ্ম বিলাক আপোনালোকৰ প্ৰিলিমছত আপোনালোকে মানে এটোত মিস্টেক কৰিব পাৰে ঠিক আছে সো nor it is dangerous on its own
সো এইটো খুব বেছি এটা প্ৰব্লেমেটিক নহয়। মেইন প্ৰব্লেমটো কি তেতিয়াহ'লে, ইট ইজ অলছ' নট এ ফিচাৰ অফ এক্সিষ্ট এটা আৰ্থ চাৰ্ফেচ। চ' গতিকে অলৰেডি আমি গম পাইছো যে আৰ্থ চাৰ্ফেচৰ সেইটো খেল নহয়, সেইটো ওপৰত ষ্ট্ৰেটস্ফিয়াৰত হৈ থকা এটা মানে এটমস্ফিয়াৰিক কণ্ডিশ্যন হয়। The only hazard associated with the polar vortex, and যদি আজি সব বস্তু নৰ্মেল হলতেন, so we will not discuss about polar vortex and it doesn't come in the newspaper. So ইয়াতটো কিবা এটা ইস্যু থাকিব লাগিব, that issue is related to the dangerous cold air. So dangerous cold air এটা ই কি কয় লৈ আহে এটমস্ফিয়াৰ, আপাৰ এটমস্ফিয়াৰ। যদি আপাৰ এটমস্ফিয়াৰত যদি খুব বেছি কোল্ড এয়াৰ এটা আহে ফ্ৰম দ্য আৰ্কটিক, তেতিয়াহ'লে গ্ৰাউণ্ডতো তাৰ ইম্পেক্ট পৰিব, হয় নে নহয়? চ' ডেট ইজ দ্য মেটাৰ অফ কনচাৰ্ণ, ঠিক আছে। and that can spill over a arctic lower latitude মানে ধৰি লওক এইবিলাক হায়াৰ লেটিটিউড ৰিজন হয়, লোৱাৰ লেটিটিউড ৰিজন মানে এইবিলাক ৰিজন, ঠিক আছে। so which can last for long stretch in extreme cases. so গতিকে আপোনালোকে মনত ৰাখক যে এইটো এটা ল' প্ৰেছাৰ এৰিয়া হয়, আৰ্কটিকৰ ওপৰত ষ্ট্ৰেটস্ফিয়াৰত থাকে, আৰু সি কেতিয়াবা কি হয় ডেঞ্জাৰাছ কোল্ড এয়াৰটো কেতিয়াবা স্প্ৰেড কৰি দিয়ে টুৱাৰ্ডছ দ্য চাউথ। দ্যাট ইজ দ্য মেইন পইণ্ট, ঠিক আছে। আৰু আপোনালোকে যদি জাষ্ট এই পিকচাৰখন থাকে, তেতিয়াহ'লে আপুনি গম পাব যে চক কেনেকুৱা ধৰণৰ টেম্পাৰেচাৰ হৈছে, -10°C, -25°C, -29°C। ত' এনেকুৱা ধৰণৰ কি হৈছে যে এক্সট্ৰিম ৱেডাৰ কণ্ডিশ্যন এটা মানে ফিল কৰাইছে ইন দ্য নৰ্থাৰ্ণ পাৰ্ট অফ দিছ USA ৰিজন, নৰ্থ আমেৰিকা ৰিজন, ঠিক আছে। অ'কে, চ' গতিকে আমি যদি নেক্সট শ্লাইডটো চাওঁ যে তাত কি কি আছে। ত' ইয়াত যদি আপোনালোকে চাই যে হাউ ইট ইজ ৰেছপনচিবল ফৰ ডেঞ্জাৰাছ কোল্ড। চ' দুটা বস্তু খুব ইম্পৰ্টেণ্ট, এটা আছে হোৱাট আৰু এটা আছে হাউ। অকল হোৱাটটো জানিলে নহ'ব যে এইটো ঠাণ্ডা আহে, ঠাণ্ডাটো কিয় আহে সেইটো জানিব লাগিব। চ' গতিকে নেক্সট পইণ্টটো আমি হৈছে যে হাউ ইট ইজ ৰেছপনচিবল ফৰ ডেঞ্জাৰাছ কোল্ড। ইয়াত কৈছে যে when the arctic polar vortex is especially strong and stable, যিটো আমি লেফ্টত আমি দেখুৱাইছো, it encourages the polar jet stream down in the troposphere to shift northward. চ' গতিকে এতিয়া কি হৈছে যে আমাৰ যদি খুব যদি মানে পোলাৰ ভৰ্টেক্স মানে যিটো ভৰ্টেক্স মানে ঘূৰি থকা যিটো উইণ্ড, সেইটো যদি খুব ষ্ট্ৰং হৈ থাকে, তেতিয়াহ'লে তাত কোনো প্ৰব্লেম নাই, ইট ইজ ভেৰি অ'কে। কেলে, কাৰণ কি তেতিয়া এই যিটো মানে আমাৰ জেট ষ্ট্ৰীম আছে, জেট ষ্ট্ৰীমটো নৰ্থৰ ফালে থাকিব। চ' নৰ্থৰ ফালে থাকিব, পোলাৰ যিখিনি ভৰ্টেক্স আছে সেইখিনি আৰ্কটিক পলৰ ওপৰতে থাকিব। চ' গতিকে এই যিখিনি ৰিজন আছে, এই ৰিজন বিলাকত ঠাণ্ডা নহয়, হয় নে নহয়? আজি এতিয়া প্ৰব্লেমটো কি হৈছে যে এই যিটো পোলাৰ জেগা আছে তাতহে ঠাণ্ডা হ'ব লাগিছিলে, কিন্তু আমি দেখিছো লাষ্টৰ শ্লাইডখনত যে এইবোৰ এৰিয়াটো -27°C আছে। দেট ইজ এ প্ৰব্লেম। ত' সেইটো কিয় হৈছে, সেইটো হৈছে এইটো কাৰণে যে কি হৈছে যে যিটো পোলাৰ ভৰ্টেক্স আছে সেইটো লাহেকৈ উইক হৈ গৈছে। চ' আমি যদি এইটো চাওঁ তেতিয়াহ'লে আমি দেখিম যে পোললেছ পোলাৰ এয়াৰ ষ্টেজ ইন দ্য আৰ্কটিক when, চ' এইখিনিৰ পৰা ইম্পৰ্টেণ্ট হয়। চ' when the vortex weakens, যেতিয়া এই ভৰ্টেক্স মানে এই যে স্পাইৰেল যে ঘূৰি আছে যে উইণ্ডটো আৰ্কটিকৰ ওপৰত, সেইটো যেতিয়া অকণমান উইক হৈ যায়, ইট শ্বিফ্টছ স্প্লিটছ, ত' দুটা পাৰ্টত স্প্লিট হৈ যাব পাৰে কেতিয়াবা, বা উইক হৈ যাব পাৰে। দ্য পোলাৰ জেট ষ্ট্ৰীম often becomes extremely wavy. চ' গতিকে পোলাৰ জেট ষ্ট্ৰীম যিখিনি আছে, কাৰণ কি এইখিনি যদি ধৰি লওক এইখিনি এনেকে উইক হৈ গ'ল নহয়, তেতিয়াহ'লে ই কি কৰিব, এই যিখিনি জেট ষ্ট্ৰীম আছে এইখিনি ৱেভি কৰি দিব। ৱেভি মানে দেখিছেনে, আগতে জেট ষ্ট্ৰীমটো কি ধুনীয়াকে এনেকে ঘূৰি আছিলে, এতিয়া সেইটো ৱেভি হৈ গ'ল। যদি ৱেভি হৈ যায় তেতিয়াহ'লে এই যিখিনি আৰ্কটিক উইণ্ড আছে, যিখিনি বহুত চেঁচা, এই উইণ্ডখিনি ভিতৰলৈ সোমাই আহিলে, চ' চাউথলৈ সোমাই আহিলে। চ' গতিকে এই যিটো চাউথাৰ্ণ এৰিয়া আছে, এই এৰিয়াটো কি হ'ব তেতিয়াহ'লে ঠাণ্ডা হ'ব। দেট ইজ দ্য বেচিক কনচেপ্ট, ঠিক আছে। চ' গতিকে সেইটোকে কৈছে যে পোলাৰ জেট ষ্ট্ৰীম অফেন becomes extremely wavy, allowing warm air to flood into the Arctic. কিছুমান warm air ওপৰলৈ যাব, চ' গতিকে কিছুমান ৰিজনত আকৌ গৰমো হ'ব, কিন্তু air to flood in the Arctic and polar area to sink down to mid latitude. চ' গতিকে কিছুমান পোলাৰ এৰিয়া আছে, যিবোৰ পোলাৰ এয়াৰ আছে সেইবোৰ তললৈ আহিব, আৰু কিছুমান মিড যিখিনি বা ইকুৱেটৰিয়েল যিখিনি ৱাৰ্ম এয়াৰ আছে সেইখিনি আকৌ ওপৰলৈ যাব। চ' গতিকে মেইন প্ৰব্লেমটো হৈছে যে যিটো আৰ্কটিক ৰিজনৰ যিখিনি কোল্ড এয়াৰ আছে সেইখিনি যেতিয়া তললৈ গুচি আহে, বুজি পাইছে, তললে মানে এটমস্ফিয়াৰ তললে নাহে, কিন্তু ওপৰে কি হৈছে যে আৰ্কটিকত যাব লাগিছিলে, কিন্তু ষ্ট্ৰেটস্ফিয়াৰতে আছে, কিন্তু সেইখিনি মিড লেটিটিউডলৈ গুচি গ'ল। চ' ডেটছ ৱাই দ্য ছাৰ্ফেচ যিখিনি আছে, ছাৰ্ফেচ এৰিয়াটো বহুত কোল্ড হৈ গ'ল। চ' ডেট ইজ দ্য প্ৰব্লেম, ঠিক আছে। চ' গতিকে এইটোৱে হৈছে মেইন কনচেপ্টটো। চ' গতিকে ইয়াৰ ওপৰতে আপোনালোকে ভালকে এবাৰ ষ্টাডি কৰিব বা এবাৰ চাব যে এইখিনি বস্তুৱে হৈছে, ঠিক আছে। চ' নেক্সট যদি আমি শ্লাইডখনত চাওঁ, যে ধুনীয়াকে দেখুৱাই থোৱা আছে, যদি ষ্ট্ৰং পোলাৰ ভৰ্টেক্স হয় তেতিয়াহ'লে এভৰিথিং ইজ অল ৰাইট। ত' এইটোকে ইয়াতে ঘূৰি থাকিব, এইখিনি চাউথলৈ নাহে মানে এই নৰ্থাৰ্ণ আমেৰিকা বা যিখিনি এৰিয়াত ইমান এক্সট্ৰিম কোল্ড হ'বই নোৱাৰে, চ' তাত একো প্ৰব্লেম। কিন্তু যেতিয়া পোলাৰ ভৰ্টেক্সটো অকণ উইক হৈ যায়, দেন ইট ক্ৰিয়েটছ প্ৰব্লেম, ঠিক আছে। অ'কে, চ' নেক্সট যদি শ্লাইডখনত আমি চাওঁ তেতিয়াহ'লে আমি দেখিম
যে ক'ত ক'ত ডিফাৰেণ্ট টেম্পাৰেচাৰ্ছ বিলাক ড্ৰপ হৈছে, জাষ্ট আপোনালোকে কোনো মনত ৰাখিব দৰকাৰ নাই, কিন্তু এইটো জাষ্ট এভিডেঞ্চ হয়। চ' এইখিনিতো -33°C হ'ব লাগে নে, হয়নে? চ' ৰেগিনা নামৰ যিখন জেগা আছে, হ'ব লাগিছিলে এইবোৰ জেগাত, কিন্তু এতিয়া হৈছে এইখিনি জেগাত। কিয়? কাৰণ কি ইয়াৰ যিখিনি ক'ল্ড উইণ্ড আছিলে সেইখিনি অলপ চাউথৰ ফালে গুচি আহিলে। চাউথৰ ফালে গুচি অহা মানে সেইটো জিঅ'গ্ৰাফিৰ আমি মিড লেটিটিউড বুলি কৈছো। কাৰণ কি এইটোত লেটিটিউডটো কি, এইখিনি হায়াৰ লেটিটিউড, এইখিনি মিড লেটিটিউড, আৰু তলৰখিনি লোৱাৰ লেটিটিউড, হয় নাই, ইকুৱেটৰ এৰিয়া। চ' সেইখিনি অকণমান টেকনিকেল টাৰ্ম, বা সেইখিনি আমি চাই লম। প্ৰিলিম স্পেচিফিক আপোনালোকৰ কিছুমান কুৱেশ্যন আছে যে ইয়াৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। চ' ইয়াৰ পৰা ধৰি লওক কুৱেশ্যন আহিব পাৰে যে এই কুৱেশ্যনটো আপোনালোকে এটেম্প কৰিব। চ' এই কুৱেশ্যনটো যদি এটেম্প কৰে, চৰি, so if you attempt this question, then you will find that consider the following statement regarding the polar vortex. The polar vortex is a large scale weather system that occurs only during winter month over the polar region. So গতিকে এইটো আপোনালোকে কনসিডাৰ কৰিব, কাৰেক্ট নে ইনকাৰেক্ট হয়। The weakening of the polar vortex is linked to extreme weather events in the mid latitude such as cold waves in the northern hemisphere. So গতিকে এইটো আপোনালোকে কনসিডাৰ কৰিব, whether it is right or wrong. A stable and strong polar vortex can lead to a milder winter in the northern hemisphere. ঠিক আছে? সো গতিকে অল দি থ্ৰিজ মানে কনসিডাৰ কৰিব যে এইটো শুদ্ধ হয় নে ভুল হয়। মই এইবোৰ টিক মাৰি দিয়া মানে এনেকুৱা নহয় যে শুদ্ধ, মই জাষ্ট আপোনালোকক এলাউ কৰিছো যে ইউ পুট ইউৰ ওন আণ্ডাৰষ্টেণ্ডিং এবাউট দিছ টপিক এণ্ড attempt this question. So গতিকে এইটো শুদ্ধ হয় ভুল হয় দৰকাৰ নাই, কিন্তু ইউ প্লিজ attempt, ঠিক আছে? সো গতিকে নেক্সট যিটো আমি সেশন আনিম তাত আমি ইয়াৰ আনসাৰটো লৈ আহিম, ঠিক আছে? ওকে, থেংক ইউ ফৰ ৱাচিং। চ' আমি আকৌ তেনেকুৱা ধৰণৰ ভিডিঅ' লৈ পেলাই আপোনালোকৰ ওচৰলৈ নেক্সট টাইম, ঠিক আছে? থেংক ইউ।